আজি আমাৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু কেচি বেণুগোপাল ডাঙৰীয়াৰ স্বাক্ষৰত আমাৰ অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক আজি স্থলাভিষিক্ত কৰাৰ কাৰণে কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰি গৌৰৱ গগৈ ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। সমান্তৰালভাৱে আজি 3 বছৰ নিৰৱচ্ছিন্নভাৱে ভূপেন বৰা ডাঙৰীয়াই ধুবুৰীৰ পৰা শদিয়ালৈকে বৰাক ব্ৰহ্মপুত্ৰ সকলোতে দলটোক শক্তিশালী কৰাত যি আত্মনিয়োগ কৰিলে তেখেতৰ প্ৰতিও আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো। ভৱিষ্যতে তেখেতৰ পৰা আমি দিহা পৰামৰ্শ আশা কৰিম আৰু তেখেতক কেম্পেইন কমিটিৰ চেয়াৰমেন হিচাপে এপইণ্টমেণ্ট দিছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আছে, ৰকিবুল হুছেইন ডাঙৰীয়া আছে। তেওঁলোককো আমি আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো যাতে তেওঁলোকে দলটোক এটা গতি কৰি লৈ যাব পাৰে। আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া তেওঁ আগৰ পৰা আছে, এতিয়াও আকৌ তেখেতক দিছে। ৰৌজিনা তিৰ্কি ডাঙৰীয়ানী আৰু প্ৰদীপ চৰকাৰ ডাঙৰীয়া আটাইকৈলৈকে আন্তৰিক শুভেচ্ছা আৰু নমস্কাৰ জনাইছো। আশা ৰাখিছো যে ২৬ত সাম্প্ৰতিক সময়ত এইখিনি যিটো এটা ৰাজনৈতিক এটা উশৃংখল পৰিৱেশৰ সৃষ্টি কৰি কেৱল কংগ্ৰেছক প্ৰত্যক্ষ কৰি তেওঁলোকে যিখন চৰকাৰে নিজৰ কৰণীয় কামৰ পৰা তেওঁলোকে ফালৰি কাটি কেৱল কংগ্ৰেছ আৰু গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰত্যক্ষ কৰাৰ যি এটা ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰিছে তাৰ বিৰুদ্ধত মোৰ আশা যে অসমৰ ৰাইজে এইবাৰ আমাৰ এই টীমটোৰ নেতৃত্ব কংগ্ৰেছক দিছপুৰত ২৬ত বহাবৰ কাৰণে অসমৰ ৰাইজে আমাক দিহা পৰামৰ্শ দিব। মোৰ পুনৰবাৰ এই গোটেই কমিটিৰ সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন আছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াক ইয়াৰ পৰা পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছো যে তেখেতৰ নেতৃত্বত যাতে অসমত ২৬ত চৰকাৰ কৰাত আমি সকলোৱে আত্মনিয়োগ কৰিব পাৰোঁ। ধন্যবাদ। আজি আমাৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু কেচি বেণুগোপাল ডাঙৰীয়াৰ স্বাক্ষৰত আমাৰ অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক আজি স্থলাভিষিক্ত কৰাৰ কাৰণে কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰি গৌৰৱ গগৈ ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। সমান্তৰালভাৱে আজি 3 বছৰ নিৰৱচ্ছিন্নভাৱে ভূপেন বৰা ডাঙৰীয়াই ধুবুৰীৰ পৰা শদিয়ালৈকে বৰাক ব্ৰহ্মপুত্ৰ সকলোতে দলটোক শক্তিশালী কৰাত যি আত্মনিয়োগ কৰিলে তেখেতৰ প্ৰতিও আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো। ভৱিষ্যতে তেখেতৰ পৰা আমি দিহা পৰামৰ্শ আশা কৰিম আৰু তেখেতক কেম্পেইন কমিটিৰ চেয়াৰমেন হিচাপে এপইণ্টমেণ্ট দিছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আছে, ৰকিবুল হুছেইন ডাঙৰীয়া আছে। তেওঁলোককো আমি আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো যাতে তেওঁলোকে দলটোক এটা গতি কৰি লৈ যাব পাৰে। আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া তেওঁ আগৰ পৰা আছে, এতিয়াও আকৌ তেখেতক দিছে। ৰৌজিনা তিৰ্কি ডাঙৰীয়ানী আৰু প্ৰদীপ চৰকাৰ ডাঙৰীয়া আটাইকৈলৈকে আন্তৰিক শুভেচ্ছা আৰু নমস্কাৰ জনাইছো। আশা ৰাখিছো যে ২৬ত সাম্প্ৰতিক সময়ত এইখিনি যিটো এটা ৰাজনৈতিক এটা উশৃংখল পৰিৱেশৰ সৃষ্টি কৰি কেৱল কংগ্ৰেছক প্ৰত্যক্ষ কৰি তেওঁলোকে যিখন চৰকাৰে নিজৰ কৰণীয় কামৰ পৰা তেওঁলোকে ফালৰি কাটি কেৱল কংগ্ৰেছ আৰু গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰত্যক্ষ কৰাৰ যি এটা ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰিছে তাৰ বিৰুদ্ধত মোৰ আশা যে অসমৰ ৰাইজে এইবাৰ আমাৰ এই টীমটোৰ নেতৃত্ব কংগ্ৰেছক দিছপুৰত ২৬ত বহাবৰ কাৰণে অসমৰ ৰাইজে আমাক দিহা পৰামৰ্শ দিব। মোৰ পুনৰবাৰ এই গোটেই কমিটিৰ সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন আছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াক ইয়াৰ পৰা পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছো যে তেখেতৰ নেতৃত্বত যাতে অসমত ২৬ত চৰকাৰ কৰাত আমি সকলোৱে আত্মনিয়োগ কৰিব পাৰোঁ। ধন্যবাদ।